সকল এনেকুৱা এটা সময়ত আমি আহি পাইছোঁ য'ত মানুহবিলাকে বিৰাট চিৰিয়াছ কামবিলাকক লৈ বিৰাটে ব্যস্ততাত জীৱনবিলাক কটাইছে আৰু তেওঁলোকে জীৱনৰ বিষয়ে বিৰাট এটা চিন্তিত, বিশেষকৈ ঘৰ দুৱাৰ কেনেকৈ আমি বনাম, টকা পইচা কেনেকৈ ৰাখিম, ভৱিষ্যত জেনেৰেশ্যনৰ কাৰণে আমি কেনেকৈ চিন্তা কৰিম, সকলো বিষয়বিলাক লৈ বিৰাট এটা চিন্তা আৰু তাৰ কাৰণে ব্যস্ততা জীৱন যাপন কৰি থকা আমি দেখি পাইছোঁ। কিন্তু কিমানেই নিজৰ জীৱনৰ বিষয়ে চিৰিয়াছ বা যি জীৱনটোক ঈশ্বৰে সৃষ্টি কৰিছে নিজৰ প্ৰতিমূৰ্তিৰে, আৰু পাপৰ কাৰণে আমি শাস্তি পাম, পাপৰ কাৰণে আমি নৰকলৈ যাম, পাপৰ কাৰণে আমাৰ জীৱনটোক আমি হেৰাই দিম, তাক লৈ কিমানজনে চিৰিয়াছ। কিন্তু প্ৰিয়সকল, এটা কথা আমি জানিম, ঈশ্বৰে কিন্তু বিৰাট চিৰিয়াছ আপোনাৰ আৰু মোৰ কাৰণে। আৰু সেই চিৰিয়াছনেছ থকাৰ কাৰণে তেওঁ নিজেই মানুহ হৈ, অৰ্থাৎ পুত্ৰ ঈশ্বৰক তেওঁ জগতলৈ পঠাই নিজৰ প্ৰাণ দিবৰ কাৰণে তেওঁ ইচ্ছা কৰে। নিজৰ প্ৰাণ দি ক্ৰুচত মৃত্যু কৰাই তেওঁ আপোনাক মোক বচোৱাৰ তেওঁ চিন্তা কৰিছে। কিন্তু আপুনি মোৰ জীৱনৰ কাৰণে, আপোনাৰ জীৱন মোৰ জীৱনক বচাবৰ কাৰণে, বিশেষকৈ পাপৰ যিটো শাস্তি, নৰকলৈ নাযাবৰ কাৰণে ঈশ্বৰ যি তেওঁ প্ৰচেছবিলাক লয়, তাৰ প্ৰতি আপুনি মই কিমান চিৰিয়াছ। আজি আমাৰ জীৱনক লৈ বহুতে চিৰিয়াছ নাই, কিন্তু ঈশ্বৰ চিৰিয়াছ আছে। কিন্তু আহক আমি চিন্তা কৰিম, আমি কিমান চিৰিয়াছ হ'ব লাগে। যদি ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্টক পঠাই তেওঁক ক্ৰুচত যাতনা দি, তেওঁৰ ওপৰত সকলো পাপ, আমাৰ পাপবিলাক দি, তেওঁক শাস্তি দি, তেওঁক মৰাই তেওঁ জি উঠি স্বৰ্গলৈ গ'ল, কিমান এটা চিৰিয়াছ তেওঁ লৈছে আপোনাৰ মোৰ কাৰণে চিন্তা কৰি। আপুনি মই কিমান চিন্তিত, আপুনি মই কিমান চিৰিয়াছ ঈশ্বৰলৈ বা আমাৰ জীৱনৰ কাৰণে। আহক আমি অকণমান চিন্তা কৰোঁ। ধন্যবাদ।